মহিলা উদ্যমিতা বিজনেস প্ল্যান ফৰ্মটো কেনেকৈ আপুনি ফিল কৰিব আপুনি যিকোনো ব্যৱসায় কৰক আপোনাৰ কিন্তু ফৰ্মটো ফিল কৰাটো বাধ্যতামূলক হৈ যাব যদি আপুনি ছাগলীৰ ব্যৱসায় কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ফিল কৰিব লাগিব যদি আপুনি কুকুৰাৰ ব্যৱসায় কৰে তথাপি কিন্তু আপোনাৰ ফৰ্মটো ফিল কৰিব লাগিব কিয়নো চৰকাৰে আপোনাক যিখন টকা প্ৰদান কৰিব 10,000 টকা আপুনি কি ব্যৱসায় কৰে সেই ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি কিন্তু আপোনালোকক টকাটো প্ৰদান কৰিব আৰু ফৰ্মটো ফিল কৰাৰ সময়ত এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব যদি এইকেইটা ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপায় আপোনাৰ ব্যৱসায় অনুযায়ী কিন্তু এইখন ফৰ্মটো ফিল কৰিব লাগিব আৰু সকলো মহিলাৰো কিন্তু এইখন ফৰ্মটো ফিল কৰাটো বাধ্যতামূলক আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল কৰিব যাতে আপোনালোকে সম্পূৰ্ণকৈ বিজনেছ সহকাৰে চাই ল'ব পাৰিব প্ৰথমতে চাওক যিখন অপশ্যনটো আপুনি দেখা পাইছে এইখন সম্পূৰ্ণকৈ প্ৰথমতে চাই লওক প্ৰথমতে দেখা পাইছে এটা সাব কেটেগৰীত আপোনালোকৰ ইয়াতে কি উল্লেখ কৰিব লাগিব প্ৰথমতে দিব লাগিব আপুনি কি ব্যৱসায় কৰে ব্যৱসায় অনুযায়ী আপোনাক কেটেগৰী দিব লাগিব যদি আপুনি দোকান কৰে তেনে ক্ষেত্ৰত সেয়েহে আপোনাৰ দোকানৰ কেটেগৰীটো ইয়াতে উল্লেখ কৰিব লাগিব আৰু যদি আপুনি ছাগলীৰ ব্যৱসায় কৰে তেনে ক্ষেত্ৰত দিব লাগিব আৰু যদি আপুনি কুকুৰাৰ ব্যৱসায় কৰে তেনে ক্ষেত্ৰতো যদি আপুনি কুকুৰাৰ পৰা কণী উৎপাদন কৰে যদি আপুনি মাছৰ পৰা মাছ উৎপাদন কৰে তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিব লাগিব এতিয়া বলক আপুনি কেনেকৈ আপোনাৰ বিজনেছ প্ল্যানটো বনাব সম্পূৰ্ণকৈ এইখন ফৰ্মত উল্লেখ কৰা থাকিব আপোনালোকে এটা এটা কৰি ষ্টেপ বাই ষ্টেপ ভালদৰে দেখুৱাই দিওঁ প্ৰথমতে কিন্তু ফৰ্মটো ফিল কৰাৰ আগতে এইকেইটা আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব চাওক ইয়াতে নেম অফ দ্য মেম্বাৰ প্ৰত্যেকজন ব্যক্তিৰে ইয়াতে নেম কিন্তু বহাই দিব লাগিব প্ৰথমতে ইয়াতে আপোনাৰ নেমটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনাৰ দি আছে কণ্টেক্ট ডিটেইলছটো আপোনাৰ ইয়াতে বহাই দিব তাৰপিছত দেখা পাব ইয়াতে এছ নেম অথবা আত্মসহায়ক যিখন নেমটো আপোনাৰ ইয়াতে বহাই দিব লাগিব অথবা আপোনালোকে যিখন MIS কোডটো আছে যদি আপোনাৰ কোডটো ৰেজিষ্ট্ৰেশ্যন কৰা থাকে তেনে ক্ষেত্ৰত কিন্তু কোডটো থাকিব সেই আপোনাৰ ইয়াতে কোডটো বহাই দিব লাগিব তাৰপিছত দেখা পাব ইয়াতে BO বাই CLF সেইখন আপুনি ইয়াতে বহাই দিব তাৰপিছত আপোনালোকৰ যিখন আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনাৰ ব্লকটো আপুনি ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট আপোনাৰ বৰ্তমান যিখন বছৰি আয় কিমান আপুনি যদি কোনো ধৰণৰ ব্যৱসায় কৰি আছে বা আপোনাৰ যদি বছৰি কোনো ধৰণৰ ইনকাম নহয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে এনে দিব জাষ্ট এনেকুৱাকৈ এনে দি দিব এইখন বক্সত যদি আপোনাৰ কোনো ধৰণৰ ইনকাম নহয় আৰু যদি বছৰি কিবা এটা আপুনি ইনকাম ক'ৰ পৰা কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ উল্লেখ কৰিব লাগিব এইখন বিজনেছ প্ল্যানৰ ফৰ্মত তাৰপিছত আপুনি তলত স্ক্ৰল কৰিব ইয়াতে চাওক এইকেইটা সম্পূৰ্ণকৈ আপোনালোকে চাই ল'ব ইয়াতে দি আছে আপোনাৰ এণ্টাৰপ্ৰাইজ ষ্টেটাছ ইয়াতে 12 মান্থৰ দি আছে আপুনি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব নে আগত কোনো ধৰণৰ আপোনালোকৰ 12 মাহ বিফৰ আগত আপোনালোক কোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছিলে যদি কৰিছিলে আপুনি দিব আৰু যদি কৰা নাই তেনে ক্ষেত্ৰত আপুনি ইয়াতে নো দি দিব নো তাৰপিছত ইয়াতে যদি কোনো ধৰণৰ বিজনেছ কৰিছিলে তেনে ক্ষেত্ৰত আপুনি ইয়াতে সম্পূৰ্ণকৈ মেনশ্যন কৰিব লাগিব কি ব্যৱসায় কৰিছিলে সম্পূৰ্ণকৈ আপুনি ইয়াতে মেনশ্যন কৰি দি দিব তাৰপিছত দেখাব ইয়াতে টাইপ অফ বিজনেছ এক্টিভিটি সো ইয়াতে কিন্তু সম্পূৰ্ণকৈ আপোনালোকৰ উল্লেখ কৰিব লাগিব আপুনি কি বিজনেছ অনুযায়ী কিন্তু সকলোখিনি ইয়াতে দি আছে চাওক টাইপ অফ দ্য বিজনেছ এক্টিভিটি প্লেন ইট আপুনি কি ব্যৱসায়ৰ বাবে প্লেন কৰিলে বা কি ব্যৱসায় কৰিব সেয়া আপোনালোকৰ সম্পূৰ্ণকৈ ইয়াতে মেনশ্যন কৰি দিব লাগিব ইয়াতে তাৰপিছত তলত চাওক ইয়াতে মাৰ্কেটিং এতিয়া আহি গ'ল আপোনালোকৰ মাৰ্কেটিংটো ইয়াতে দি আছে মাৰ্কেটিং ইন চেলছ প্লেন ইন 1 or 2 ৱাৰ্ড ইয়াত আপোনালোকৰ প্লেনটো কি সেয়া সম্পৰ্কে 1 or 2 বক্সত দিব লাগিব চাওক এক নম্বৰত দিয়া আছে ইয়াতে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ তাৰপিছত হয় টু চেল দ্য প্ৰডাকশ্যন আপুনি কেনেকুৱাকৈ বিক্ৰী কৰিব বা চেল কৰিব সেয়াও কিন্তু এই দুটা বক্সত আপোনালোকৰ উল্লেখ কৰিব লাগিব তাৰপিছত তলত স্ক্ৰল কৰিব চাওক স্ক্ৰল কৰি ইয়াতে সম্পূৰ্ণকৈ আপুনি আন এটা অপশ্যন দেখা পাইছে ফাইনেন্সিয়েল প্লেনটো এতিয়া আপোনালোকে সম্পূৰ্ণকৈ চাই লওক ইয়াতে ফাইনেন্সিয়েল প্লেন প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 year 3 year বাবে কিন্তু ইয়াতে দি আছে প্ৰথমতে আমি আপোনালোকে দেখুৱাম যে প্ৰথম ইয়াৰৰ বাবে প্ৰথম বছৰৰ বাবে ইয়াতে ইনভেষ্ট এমাউণ্ট প্ৰথমতে কিন্তু আপোনালোকে ইনভেষ্ট কৰিব লাগিব টকাটো তেনে ক্ষেত্ৰত দেখাব ইয়াতে দি আছে 1 ফাণ্ড আপোনালোকৰ নিজৰ কিমান ফাণ্ড আছে সেয়ে কিন্তু ইয়াত আপোনাৰ সম্পূৰ্ণকৈ বহাই দিব লাগিব যেহেতু চাওক ইয়াতে গ্ৰান্টেড যিখন এমাউণ্ট আছিলে মুখ্যমন্ত্ৰীয়ে যিখন টকা প্ৰদান কৰিব সেয়া কিন্তু 10,000 টকা দিব আপোনাক তাৰ কাৰণে কিন্তু ইয়াতে 10,000 টকা উল্লেখ কৰা আছে আপুনি 10,000 টকাৰে সম্পূৰ্ণকৈ বিজনেছটো কৰিবনে আপোনাৰ টকা কিছু লগাব সেয়া আপোনাৰ ব্যক্তিগত কথা যদি আপোনাৰ নিজৰ কিবা টকা আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে লিখি দিব লাগিব সাপোজ ধৰি লওক আপোনালোকৰ নিজৰ পুঁজি আছে 10,000 টকা আপুনি ইয়াতে দি দিব তাৰপিছত বেংক লোন আপুনি বেংকৰ পৰা
লোন ল'ব নেকি, যদি বেংকৰ পৰা লোন লৈছে অথবা ল'ব, তেনে ক্ষেত্ৰত আপুনি ইয়াতে উল্লেখ কৰিব লাগিব যে মই বেংকৰ পৰা 10,000 টকা ল'ম। চ' তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতে আদাৰ আপোনাৰ বেলেগ ক'ৰ পৰা আপুনি টকা ল'ব নেকি। যদি বিজনেছৰ বাবে ক'ৰ পৰা টকা লৈছে, তেনে ক্ষেত্ৰত আপুনি কিমান লৈছে, 10,000 টকা নেকি বা 2,000 টকা, তেনে ক্ষেত্ৰত আপুনি ইয়াতে উল্লেখ কৰিব লাগিব। উল্লেখ কৰাৰ পিছত এতিয়া টোটাল কৰিব লাগিব, ইয়াতে টোটাল টকা আপোনালোকৰ কিমান গ'ল। চ' সেয়েহে অনুযায়ী আপোনালোকে ইয়াতে টোটাল এমাউণ্টটো বহাই দিব লাগিব যে চৰকাৰে আপোনাক দিছে 10,000 টকা, আপোনাৰ নিজৰ আছে 10,000 টকা, বাকী আপোনাৰ বেংক লোন লৈছে 10,000 টকা, বাকী আপোনালোকৰ আদাৰৰ পৰা গৈছে 10,000 টকা, টোটাল কিমান হ'ল, ছাপ'জ ধৰি লওক 50,000। চ' 50,000 কিন্তু আপোনালোকৰ শেষ হৈ গ'ল। এতিয়া আপোনাৰ বিত ফিল কৰিব লাগিব। চাওক বিত ইয়াতে সম্পূৰ্ণকৈ দি আছে আপোনালোকৰ ফিক্স কেপিটেল, আপোনালোকৰ ফিক্স কেপিটেলৰ মাধ্যমত পৰে ইয়াতে ফাৰ্নিচাৰ, তাৰপিছত ইয়াতে লেণ্ড, মেচিনাৰী, বিল্ডিং। চ' আপুনি যদি এটা ব্যৱসায় কৰে, তেনেক্ষেত্ৰত এইখিনি বস্তুৰ আপোনালোকৰ প্ৰয়োজন। আপোনাৰ ঘৰ বনাব লাগে, মাটিৰ প্ৰয়োজন হয়, কিবা এটা বস্তু বা ফাৰ্নিচাৰৰ প্ৰয়োজন হয়, তেনেক্ষেত্ৰত গোটেইখিনি মিলাই আপোনালোকৰ কিমান টকা হৈছে, ছাপ'জ ধৰি লওক 50,000, আপুনি ইয়াতে 50,000 উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াতে ৱৰ্কিং কেপিটেল, ৰা মেটেৰিয়েল যিকোনো বস্তু, কেঁচা বস্তু হ'লে হৈ যাব। তাৰপিছত ইনভেষ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি বিল, আপুনি ৰেণ্ট মানে সকলোখিনি বুজি পায়, যদি আপুনি কিবা ৰেণ্টত লৈছে তেনে ক্ষেত্ৰত, আৰু ইলেক্ট্ৰিচিটি যদি আপোনালোকৰ যিখন কাৰেণ্ট বিল, তাৰপিছত লেবাৰ, কৰ্মচাৰী খৰচ, সকলোখিনি মিলাই আপুনি কিমান টকা খৰচ কৰিব, ছাপ'জ ধৰি লওক 30,000 টকা। চ' ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত আদাৰ, যদি আপোনালোকে বেলেগ ক'ৰ পৰা টকাটো লৈছে, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব, ছাপ'জ 10,000 টকা সম্পূৰ্ণখিনি উল্লেখ কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তাৰপিছত দেখাব ইয়াতে আপোনালোকৰ গ্ৰুপ চি। গ্ৰুপ চিত আপুনি কেনেকুৱাকৈ উল্লেখ কৰিব, গ্ৰুপ চি দি আছে ৰেভিনিউ থ্ৰু ট্ৰেড বিজনেছ। ৰেভিনিউ থ্ৰু যিখন আপুনি বিজনেছটো আৰম্ভ কৰিছে, সেয়ে আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব যে ৰেভিনিউ থ্ৰু ট্ৰেড বিজনেছৰ সহায়ত আপোনালোকৰ কিমান টকা আহিছে। তাৰপিছত ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অপাৰেটৰৰ পৰা আপোনাৰ কিমান টকা আহিছে, ছাপ'জ ধৰি লওক 10,000 টকা আহিছে, আপুনি 10,000 টকা উল্লেখ কৰিব। তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ যিখন ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অপাৰেটৰ পৰা কিমান টকা আহিছে, আপোনাৰ 10,000 টকা আহিছে, সেয়ে আপোনালোকৰ ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত আদাৰ ইনকাম, আপোনালোকৰ বেলেগ ক'ৰ পৰা ইনকাম হৈছে নেকি, যদি হৈছে কিমান টকা হৈছে, 10,000 টকা, আপুনি ইয়াতে উল্লেখ কৰিব। সম্পূৰ্ণকৈ কিন্তু আপোনালোকৰ উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াতে আপুনি আন এটা অপশ্যন দেখা পাইছে, ইয়াতে টোটাল আপোনালোকৰ কিমান টোটাল ইয়াতে প্ৰফিট হৈছে প্ৰজেকশ্যনত, সেয়া কিন্তু আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। উল্লেখ কৰি দি দিয়াৰ পিছত আপোনালোকৰ নেট প্ৰফিট, তাৰপিছত ইনকাম, এক্সপেন্সেছ ইন টোটাল কিন্তু ইয়াতে দিব লাগিব। দি দিয়াৰ পিছত ইয়াতে ডিত কিমান টকা হৈছে, ডিৰ মুঠখিনি ইয়াতে হিচাপ কৰি আপোনাৰ চি আৰু বি মাইনাছ কৰি দি দিব, সকলোখিনি আপোনালোকৰ নেট প্ৰফিট সম্পূৰ্ণখিনি ওলাই আহি যাব। তাৰপিছত ই নম্বৰত চাওক ইয়াতে দি আছে টোটাল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ। চ' এতিয়া টোটাল এনুৱেল ইনকাম, তাৰপিছত কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট, এইখিনি আপুনি প্লাছ কৰি দি দিব। দি দিয়াৰ পিছত সকলোখিনি মিলাই কিমান টকা হয়, সেয়া আপোনালোকৰ এইখন বক্সত উল্লেখ কৰিব লাগিব। তাৰপিছত সম্পূৰ্ণখিনি কৰি লৈ লোৱাৰ পিছত এয়া আপোনালোকৰ কমপ্লিট হৈ গৈছে। এতিয়া আপোনাৰ নেম অফ দ্য মেম্বাৰ দিব লাগিব। তাৰপিছত এতিয়া কণ্টেক্ট ডিটেইলছ ৰিমাৰ্কত সম্পৰ্কে উল্লেখ কৰিব লাগিব। তাৰপিছত এইখিনি এক্সেট্ৰা এইখিনি ভেৰিফাই হৈ যোৱাৰ পিছত তাৰপিছত আপোনাৰ কামটো এপ্ৰুভ হ'বনে নাই। যদি আপোনালোকৰ এইখন এপ্ৰুভ হয়, তেনে ক্ষেত্ৰত আপুনি লোনটো পোৱাৰ যোগ্য। তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ৰিমাৰ্ক অফ দ্য এপ্ৰুভেল, তেনে ক্ষেত্ৰত ইয়াতে এপ্ৰুভ বুলি হৈ যাব। আৰু যদি ৰিজেক্ট হৈছে, তেনে ক্ষেত্ৰত ইয়াতে ৰিজেক্ট বুলি দেখুৱাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে কেনেকুৱাকৈ আপুনি বিজনেছ প্লানটো কৰিব। লগতে আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম যে যদি আপুনি ছাগলীৰ ব্যৱসায় কৰে, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ বিজনেছ প্লানটো বনাব, আৰু যদি আপুনি কুকুৰাৰ ব্যৱসায় কৰে, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ বিজনেছ প্লানটো বনাব। নিশ্চয় আপোনালোক নেক্সট ভিডিঅ'ত আপুনি কোনটো ভিডিঅ' পাব খোজে আপুনি কমেণ্ট কৰিব, এতিয়াতে কিন্তু সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ' বনাই জনাই দিম। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।